মৰ্নিং কি খবৰ আপোনালোকৰ ভালনে আৰু আমি আজি মোৰ 3rd ডে 3 নম্বৰ ডে ঘৰত থকাৰ তাৰপিছত যেহেতু আজি সানডে হয় মই ভাবিছিলো মানডে মৰ্নিং ঘৰলৈ যাম সৰি তেজপুৰলৈ যাম কিন্তু নহয় যেহেতু ৰাতিপুৱা বহুত বেছি তাড়াতাড়ি হয় আৰু টাইম নিমিলে আৰু বিশেষকৈ আমাৰ ইফাল বালিপৰা হয় গাড়ী নগৈ পেলাই মানে বাইপাছ হয় যেতিয়া গাড়ী যায় আমাৰ ইয়াত গাড়ী পাবলৈ বহুত কষ্ট হয় আৰু সেই কাৰণে আজি ইভিনিং যাম 2টামান বজাত আৰু আমি আহিছো ভন্টি দুজনীৰ লগত এফালে জুনুকা ঢেকীয়া শাক ছিঙিবলৈ যেহেতু কালিৰ পৰা দিনত তাতে পম্পা মেমে মই খানা খাব লাগিব আপোনালোকক খানা দেখাইছিলো নহয় সিলিন্ডাৰ গেছ শেষ হোৱা তো সেইটো কাৰণে আৰু এয়া চাপৰিত আমি একেবাৰে ঔষধ নিদিয়া মানে বজাৰৰ পৰা কিনি খালিতো ঔষধ দিয়া পাওঁ ন আৰু ইয়াত মানে একদম লোকেল সো সেইটো কাৰণে আমি ইয়াতে ঢেকীয়া শাক ছিঙিব আহিলোঁ আৰু কচু ছিঙিম আৰু সব আপোনালোকে জানেই কচু কিমান ভাল ব্লাডৰ কাৰণে এয়া চাপৰি আহিলোঁ আগত এইখন চাপৰিতে গোটেই ঘূৰি মেলি থাকোঁ আৰু দেখাই থাকিম আপোনালোকক আমি আজি আমাৰ চাপৰি ঢেকীয়া শাক তুলি চাই থাকিব দেই এগুলো ৰুণ খাঙা ন ya muna suna lo ya hisu ami kamera len ka nok aja kalai ko pamiten kaliu ছিঙিছিলো অকমান মই লৈ যাম বুলি ছিঙিছিলো কিন্তু ঘৰত আমি খাই দিলো ঘৰত খাই দিয়া হল আৰু ঢেকীয়া শাক মোৰ ঢেকীয়া শাক প্ৰিয় বাৰু মই ভাল পাওঁ ভাজি বইল কৰিও খাইলো যাম কাঙান কোনে কোনে ভাল পায় কমেন্টত ক'ব আৰু আমি কচু শাকো ছিঙিম যেহেতু তেজপুৰত কিনাহে পায় সেইটো কাৰণে কিনাটো নাজানো কৰ পৰা কেনেকৈ কি কিনি আনে ছিঙি আনে তো আমি ইয়াত পুৰা চাফা জগাত ছিঙিম চাই থাকিম এই চাওকচোন ইমান ধুনীয়াকৈ ওলাই আছে জুনুকা বেটি বেটি পিলদাকেন কিমান ধুনীয়া চাওকচোন ঢেকীয়া ছিঙি হ'ল আৰু এতিয়া আমাৰ নিজৰ মাটিত মানে নিজৰ চাপৰিত আহিছোঁ আমাৰ এইখিনি হয় আমাৰ এইখিনি যে দেখিছে গোটেইখিনি সেই বা গছ গছনি থকাৰ পৰা এনেকুৱাকৈ হয় আৰু আগতে যেতিয়া আমাৰ ককা আছিলে তেতিয়া ইয়াতে খেতি কৰিছিলে কুঁহিয়াৰ খেতি আৰু আমিও কৰিছিলোঁ বাৰু আমি যেতিয়া সকলোৱে একেলগে আছিলোঁ এই ৰাখছি টঙাম দনিন আমি যেতিয়া আছিলোঁ ধান খেতি কৰিছিলোঁ ধান ৰুইছিলোঁ আৰু এয়া এইখিনি দেখিছেনে এইখিনিৰ পৰা গোটেই সেই তাৰপৰা এনেকৈ আছে এই বগৰী গছজোপা ইফালে তাৰপিছত সেই বাঁহ গছজোপা দেখিছে নহয় সেইকেইটা এনেকুৱা গোটেইকেইটা আছে ইফালে গোটেইকেইটা এইখিনি হয় আৰু খুব বেয়া লাগে বেছি আগতে এতিয়া মানে নদীখন ওচৰ হোৱাৰ পৰা নদীখন ওচৰ হোৱাৰ পৰা ইয়াতে খেতি কৰিব নোৱাৰা হ'ল অৱশ্যে আমাৰ এইখিনি পাৰি এতিয়ালৈকে তেনেকৈ হোৱা নাই আৰু প্ৰায় এখন ওচৰ হৈ অহাৰ পাছত খেতি কৰিব নোৱাৰা হ'ল ইয়াতে নহ'লে আগতে সকলোৱে গাঁৱৰ মানুহে আহি এইখন চাপৰিতে খেতি কৰিছিল আৰু এতিয়া মানে এনেকৈ কৰা মানুহো নাই সেইকাৰণে আৰু খুব বেছি দুখ লাগে দেখিলে যিহেতু আমি সৰুৰ পৰা ইয়াতে খেতি দেখি ডাঙৰ হৈছিলোঁ আৰু মই আজি বহুত বছৰৰ পাছতহে চাপৰিত আহিছোঁ প্ৰায় মোৰ অহা নহয় যিহেতু মই বহুত বেছি কম দিনৰ ছুটি পাওঁ এদিন দুদিনৰ পালেও মই ঘৰতে থকা হয় আৰু আজি মানে চাপৰিত আহিছোঁ দেখিছোঁ আৰু আহিব মন যায় কেতিয়াবা আৰু এইফালে আকাই আমাৰ কুঁহিয়াৰ খেতি কৰিছিলে এইখিনিতে আৰু ইয়াতে পামঘৰ আছিলে আৰু ইয়াতে গছ গছনি বহুত আছিলে এতিয়া কাটি দিয়া হ'ল গছ গছনিবোৰ আৰু আমাৰ এইয়া মোনা ঢেকীয়া ছিঙি হ'ল এতিয়া ছিঙিম আমি কি ছিঙিম কচু শাক নহয় কচু শাক ছিঙিম মানে ক'লা কচু আৰু আগতে যেতিয়া ইয়াতে ধান লগাওঁ ন বহুত বেছি জোক থাকে এইটো মানে দ হয় তাৰপিছত সেইজনী আমাৰ পলাই জোক দেখি পেলাই জোক বহুত বেছি ভয় কৰে যিমান জোক থকা মাটি হয় গোটেই
মোৰ ভাগত পৰিছিলে ধান ৰুবলৈ ৰোৱনী বোকা ৰুবলৈ ঠিক আছে চাই থাকক